কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ ৰামদিয়া নিবাসী পিতৃ প্ৰয়াত কৈলাশ পাটোৱাৰী আৰু মাতৃ জলি পাটোৱাৰীৰ সুযোগ্য সন্তান হিমাক্ষী পাটোৱাৰীয়ে সদ্যঘোষিত 2024 বৰ্ষৰ সৰ্বভাৰতীয় পৰ্যায়ৰ নীট পৰীক্ষাত সূৰ্যোদয়ৰ কিৰণ হৈ উজ্বলি উঠিবলৈ সক্ষম হৈছে। নিচেই শৈশৱৰ পৰাই পঢ়ি ভাল পোৱা মেধাৱী ছাত্ৰী হিমাক্ষী পাটোৱাৰীয়ে পটেনচিয়েল এণ্ড কনচেপ্ট এডুকেশ্যন ইনষ্টিটিউটৰ পৰা সৰ্বভাৰতীয় নীট পৰীক্ষাত 498 নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটিলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে, যাৰ বাবে আজি উৎফুল্লিত হৈ পৰিছে হিমাক্ষী পাটোৱাৰীৰ পিতৃ মাতৃ কিংবা অঞ্চলবাসী ৰাইজ। আৰু ভৱিষ্যতে এগৰাকী সুচিকিৎসক হোৱাৰ সপোন দেখা হিমাক্ষী পাটোৱাৰীৰ সপোনে বাস্তৱ দিশত ৰূপান্তৰিত হওক, আমিও জনাইছো অলেখ অযুত শুভকামনা। হিমাক্ষী পাটোৱাৰী, মই এইবাৰ নীট পৰীক্ষাত 498 নম্বৰ পাইছোঁ। মই পটেনচিয়েল কনচেপ্ট এডুকেশ্যনৰ পৰা পঢ়িছিলোঁ। মাৰ নাম জলি পাটোৱাৰী আৰু দেউতাৰ নাম কৈলাশ পাটোৱাৰী। তুমি কিমান সময় পঢ়িছিলা এদিনত? মানে টাইমটো চোৱা নাছিলোঁ আৰু হ'লেও 10-8-9 ঘণ্টা এনেকুৱা হৈছিলে। এই ক্ষেত্ৰত তোমাক কোনে কোনে বেছি সহায় কৰিছে? ঘৰৰতো পৰিয়ালৰ সকলোৱে কৰিছিল, তাৰপিছত পটেনচিয়েলৰ টিচাৰসকলে, আৰু সকলোতকৈ বেছি যদি মই কম কংকন কলিতা ছাৰ বুলি, ক্লাছ 10ৰ পৰাই মানে বহুত মটিভেট কৰিছে। আৰু আগলৈ কি হোৱাৰ মন আছে? এতিয়াতো ডক্তৰ হ'বলৈ মন, পিছত চাওঁ আৰু MBBSৰ পিছত কোনটো মানে PGৰ কাৰণে কোনটো হেৰি পাওঁ। হয়, মোৰ ছোৱালী বৰ্তমান তাইৰ পৰীক্ষাৰ সময়ত পৰীক্ষা 10 দিন আগতে দেউতাক ঢুকাইছে। তাৰপিছত 10 দিনা পৰীক্ষা আছিল, তাই দি পেলাই যিখিনি পাইছে সেইখিনিতে আমি বহুত আনন্দিত হৈছোঁ। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।